অসমৰ জনসাধাৰণে জুবিন দাৰ সম্পৰ্কত দুৰ্ভাগ্যজনকভাৱে আজিলৈকে বাস্তৱ সত্য অৱগত হোৱা নাই। ছিংগাপুৰত পৃথক বাৰ্তা, অসমত পৃথক বাৰ্তা। ছিংগাপুৰ আৰক্ষী তদন্ত এটা বেলেগ দিশলৈ গৈ আছে, অসম আৰক্ষীৰ তদন্ত এটা বেলেগ দিশলৈ গৈ আছে। সকলৰ মাজত প্ৰায়তো জুবিন গাৰ্গৰ পৰিয়াল, যিসকলে বিভিন্ন সময়ত নিজৰ বেদনা চিঠি যোগেদি আৰু ফেচবুক পোষ্ট যোগেদি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। কেতিয়াবা ফেচবুক পোষ্ট যোগেদি আগৰ পুৰণি দিনবোৰ মনত পেলাইছে। অলপ দিন আগতে তেওঁলোকৰ এনিভাৰ্চাৰী পাৰ হ'ল, এনিভাৰ্চাৰীৰ ওপৰত এটা আৱেগিক পোষ্ট প্ৰকাশ কৰিছে। আৰু কেতিয়াবা হতাশ হৈ অসমৰ ভিতৰত যে ন্যায়ৰ প্ৰক্ৰিয়া ক'ৰবাত লেহেমীয়া, চৰকাৰৰ সহায় বিচাৰিছে। আৰু কেতিয়াবা ইমান দিন প্ৰধানমন্ত্ৰী আহিছে, কিন্তু প্ৰধানমন্ত্ৰীক সন্মুখৰ পৰা নিজৰ কথাখিনি ক'বলৈ এটা সুযোগ পোৱা নাই, আৰু চিঠি যোগেদি নিজৰ কথাবোৰ প্ৰকাশ কৰিছে যে জুবিন দাক ভাৰত ৰত্নৰ বঁটা যোগেদি সন্মান দিব লাগে। আজিও আমাৰ দাবীটো অটল হৈ আছে। আৰু আজি য'ত আহিছোঁ, আজিলৈকে ইয়াত যে আহিছোঁ, আমি আৰু উন্নয়ন কিয় দেখা নাই? আজি জুবিন ক্ষেত্ৰত ইমান দিনৰ পৰা যে ইয়াৰ গোটেই আন্তঃগাঁথনিবোৰ একে কিয় আছে? আজিৰ তাৰিখততো কামখিনি সম্পূৰ্ণ হৈ যাব লাগিছে। পুনৰবাৰ দাবী যে জুবিন ক্ষেত্ৰৰ যি উন্নয়ন, এই ক্ষেত্ৰত এখন চৰকাৰ তৎপৰতা দেখাওক, গতিশীল হওক, ভাৰত ৰত্ন দিয়ক, আৰু যিমান সহায় কেন্দ্ৰ চৰকাৰৰ পৰা, ৰাজ্য চৰকাৰৰ পৰা প্ৰায়তো জুবিন দাৰ পৰিয়ালক দিব পাৰে চেষ্টা কৰক। জুবিন দাৰ পৰিয়ালৰ ইয়াৰ পিছত যে আকৌ কেতিয়াবা চিঠি লিখিবলৈ বাধ্য নহয়, ফেচবুক পোষ্ট দিবলৈ যে বাধ্য নহয়, শান্তি যে অনুভৱ কৰে, আমি সকলোৱে যে সত্যৰ পৰা আঁতৰত নাথাকোঁ, এনেকুৱা এটা ব্যৱস্থা কৰক। এইখিনিয়ে কথা আজি আমি সকলোৱে মিলিজুলি শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আমি আগবঢ়াই দিছোঁ যে জুবিন দাক ভাৰত ৰত্নৰ বঁটা যোগেদি সন্মান দিব লাগে। আজিও আমাৰ দাবীটো অটল হৈ আছে।